মই পঢ়িব নাজানো বাবেই মোক সকলোৱে ঠগিলে। জোনমণি ৰাভাৰ মাতৃয়ে এক কৰুণ ভাষাৰে আজি অসমৰ ৰাইজক কিছু কথা কৈ গ'ল। আপোনালোকৰ আগত এই সম্পূৰ্ণ দৃশ্যটো দাঙি ধৰিব খুজিছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আশা কৰিলোঁ। তেনেহ'লে আহকচোন ভিডিঅ'টিৰ মাজলৈ যাওঁ। আমি দুৰ্বল মাৰ বাবেই সকলোৱে ঠগিলে। মই পঢ়া শুনা নাজানো কাৰণে মোক চবেই ঠগে। মোক চবে মানুহ ঠগিলে। মোৰ টকাও নাই, মানুহো নাই, সকলো হেৰাই গ'ল। মোৰতো একো নাই না, মানুহো নাই, টকাও নাই, চব হেৰাই গ'ল। ডাঙৰ মানুহ জড়িত থকাৰ বাবেই জোনমণি চাগে নোহোৱা হৈ গ'ল। ডাঙৰ মানুহ জড়িত আছে, সেইটো কাৰণে আজি জোনমণি ৰাভা মৃত্যু হ'বলগীয়া হ'ল। বাবা, জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ নতুন পাক। 6 গৰাকী আৰক্ষীৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ ঘোষণা তদন্তকাৰী সংস্থাৰ। কৰ্তব্যত গাফিলতি প্ৰমাণ নষ্টৰ অভিযোগ আৰক্ষী কেইজনৰ বিৰুদ্ধে। তদন্ত প্ৰক্ৰিয়াত আৰক্ষীৰ কেইবাটাও ভুল আঙুলিয়াই অসম আৰক্ষীলৈ পত্ৰ প্ৰেৰণ CBIৰ। পূৰ্বৰ জখলাবন্ধাৰ OC পৱন কলিতা, শৈবৰগাঁৱৰ IC আভাজ্যোতি ৰাভা, নগাঁৱৰ TSI উৎপল বৈশ্য, জখলাবন্ধাৰ উপ পৰিদৰ্শক জাকাৰিয়া চৌধুৰী, মৰিকলঙৰ উপ পৰিদৰ্শক মনোজ বৰুৱা, কনিষ্টবল ৰেব বৰুৱা আৰু মজিবুৰ ৰহমানৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ নিৰ্দেশ। বিগত বৰ্ষৰ 16 মেৰ নিশা মৃত্যু হৈছিল SI জোনমণি ৰাভাৰ। কিন্তু আজিলৈকে মাতৃয়ে নাপালে ন্যায়। মই পঢ়া শুনা নাজানো কাৰণে মোক চবেই ঠগে। মোক চবে মানুহ ঠগিলে। নিজৰ আৰক্ষী বিষয়াসকলৰ বন্ধু বান্ধৱীও ঠগিলে ছোৱালীটোক। কাৰণ ছোৱালীটোৰ বেকগ্ৰাউণ্ডটো নাই না, একদম দুৰ্বল। সেইটো কাৰণে দদায়েক আছে, দদায়েক বেমাৰী। মই আছোঁ, পঢ়া লিখা নাই। মোৰ ভাই ভনী দেউৰৰ ফালৰ পৰা কোনো শিক্ষিত মানুহ নাই আগবাঢ়ি যাবৰ কাৰণে। গম পাই গৈছে তেওঁলোকে জোনমণি ৰাভাটো এনেকুৱা এনেকুৱা। আৰু ইয়াতে বেয়া কামত লিপ্ত হৈ আছে অফিচাৰবিলাক। নকল টকা ধৰা কামটো হয়তো ডাঙৰ মানুহ জড়িত আছে। সেইটো কাৰণে আজি জোনমণি ৰাভা মৃত্যু হ'বলগীয়া হ'ল। বাবা, সেইটো কাৰণে আজি জোনমণি দুনিয়াৰ পৰা গুচি যাব লগা হ'ল। অন্য কথা আৰু একো নাই। গতিকে সেইকাৰণে মই বিচাৰিছোঁ দুখীয়া শাস্তি পাওক। শাস্তি পোৱাই নহয়, কি শাস্তি দিব? আজি জেলত লৈ গ'ল, কালি জামিনত খালাচ হৈ আহিল। আদালতত বিচাৰ হ'ব, কি বিচাৰ হ'ব? যোনে টকা দিব পাৰে তাৰে বিচাৰ হ'ব, যোনে টকা দিব নোৱাৰে তাৰ বিচাৰ নহয়। গতিকে পুলিচৰ চাকৰি কৰা মানুহকেইটাৰতো পইচা আছেই, তেওঁলোকে অট'মেটিক খালাচ হৈ যাব। লীনা দলে খালাচ হৈ যাব, বা আৰু মনোজ ৰাজবংশী খালাচ হৈ যাব, আভাজ্যোতি ৰাভাও খালাচ হৈ যাব, পৱনজ্যোতিও কলিতাও চবেই মানে ৰেহাই পাই যাব। টকা হ'লে একো নালাগে। তো মোৰতো একো নাই না, মানুহো নাই, টকাও নাই, চব হেৰাই গ'ল। মোৰ ফালে কোনে ক'ব? তো সেইটো বিচাৰ কৰিব লাগে আদালতত। এতিয়া মই সেইটো বিচাৰি আছোঁ। বাবা, জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তত গাফিলতিৰ লগতে জাল নোট আৰু নকল সোণৰ নেক্সাছত জড়িত থকাৰ অভিযোগত আৰম্ভ হ'ব বিভাগীয় তদন্ত। আৰক্ষীৰ বিভাগীয় তদন্তৰ বাবে নিৰ্দেশ দিছে CBIয়ে। তদন্তত দোষী সাব্যস্ত হ'লে বিভাগীয় শাস্তিৰ সন্মুখীন হ'ব আৰক্ষী বিষয়া কেইজন। তেওঁলোককো জোনমণিৰ নিচিনা শাস্তি দিব লাগিব, যেনেকৈ জোনমণিক আজি হেৰাই গ'ল পৃথিৱীৰ পৰা। ইহঁতকো এনেকুৱা মই শাস্তি দিয়াটো বিচাৰি আছোঁ উচ্চ ন্যায়ালয়ত। সত্য বিচাৰ কৰক, সত্য বিচাৰ ৰাইজে দেখা পাওক বুলি আশা কৰোঁ, আৰু যাতে সেই মনৰ আশাটো পূৰণ হয়। ৰাইজেও মানে দেখি কেনে মানে যে এইটো বিচাৰিছিলোঁ আমি, এইটো হ'ল, আমাৰ খুব ভাল লাগিছে, এতিয়া শান্তি লাগিছে। সেইটো কৰাটো বিচাৰোঁ। আৰু ডাঙৰ সামোৰ খোৱা নাই, এইটো আচল কথা। কিয় সাঙুৰ খোৱা নাই? SP লীনা দলে সাৰি যাব নেকি এই সমস্যাৰ পৰা? তাই ওলাই যাব নেকি বাৰু একো নোহোৱাকৈ? সেইটো তদন্ত কৰক। লীনা দলেৰ কৰ্মচাৰী আছিল ন জোনমণি ৰাভা? লীনা দলেৰ কৰ্মচাৰী আছিল জোনমণি ৰাভা। লীনা দলে পাৰ কৰি জোনমণি ৰাভাইতো একো নকৰে। ঘৰত আহিছে ৰাতি পাৰ্মিশ্যন লৈ কেনে 4-5 ঘণ্টাৰ কাৰণে। গতিকে ইমান তাই যে বঙালমাৰাত মানে লখিমপুৰত ৰেড কৰিব গৈছে,
ডাঙৰ আৰক্ষী বিষয়াসকলক নজনাকেতো কেতিয়াও নাযায়, ভৰি নাদাঙে। 3খন 4খন গাড়ী লৈ গৈছে। গতিকে ডাঙৰ মানুহখিনিয়ে বিচাৰ কৰিব লাগে, মই ভাবোঁ সেইটো আৰু আৰক্ষী বিষয়াসকলৰ ডাঙৰ মানুহ জিপি সিং ডাঙৰীয়া, তেওঁ বিচাৰ কৰক, সত্য বিচাৰ, যেনে এনেকুৱা ঘটনা আৰু নহয়। পুলিচ হ'লেও কিছুমান পুলিচ ভাল আছে, কিছুমান পুলিচ বেয়া আছে। ভালবিলাক সত্য বিচাৰ কৰক, ভৱিষ্যতে যাতে এনেকৈ নহয়। আৰু কোনোবা বাপ ভাইৰো ল'ৰা ছোৱালী আছে, মোৰ ছোৱালীটোৰ নিচিনা যাতে তেওঁলোকৰ নহয়, সেইটো মই আশা কৰোঁ। আৰু লগতে এটা পৱন কলিতাটো বদমাছ, সেইটো বহুত বদমাছ। সি হাঁহি হাঁহি মাতে আৰু ৰেপি ৰেপি কাটে। সিটো মোক যাৱাৰ লগে লগে মা আহিছা বহক বুলি কৈছে, কিন্তু দৰখাস্তখন দি আহিলোঁ। সি কি কৰিলে? দৰখাস্তখন কি কৰিলে? তাত লীনা দলেৰ নাম নাইকিয়া কৰি পেলালে, কাৰোবাৰ নাম নাইকিয়া কৰি পেলালে। মই পঢ়া শুনা নাজানো কাৰণে নিউজতে গম পালোঁ। কোনোবাই ক'ল যে এতিয়া দেখোন লীনা দলেৰ নাম নাই, কোনোবা নাম সাঙুৰ খোৱা নাই, তো কোনোবাহে নাম ওলাইছে। তেতিয়াহে গম পালোঁ। মই যেতিয়া এনেতো লগ নাপাওঁ, মই ফোন কৰিবও নোৱাৰোঁ, কণ্টেক্টতো নাই, মই ফোন কৰিবও নোৱাৰোঁ, নাজানো। আৰু কাৰোবাৰ পৰা লৈ কেনেও মই ফোন কৰিব নোৱাৰোঁ, নাজানো। এইটো কাৰণে মই যিদিনা চাৰ্জশ্বিট দাখিল কৰিব মাতিছে কোৰ্টত, সেইদিনা মই তাতে লগ পালোঁ। কেছ উঠাব মাতিছিলে নহয়, CBI মোক ইয়াৰ পৰা লৈ গৈছে। তেতিয়া মই লগ পালোঁ পৱন কলিতাক। তাৰপিছত মই তেতিয়া ক'লোঁ যে হেৰি নহয়, মই যে দৰখাস্তখন দিছিলোঁ, তুমি তাৰ পৰা নামকেইটা কিয় নাইকিয়া কৰি দিছা? চবৰে নাম কিয় নাইকিয়া কৰি দিছা? মই যিকেইটা নাম দিছিলোঁ সেই নামকেইটা কিয় নাই? বোলে মই কি কৰিলোঁ? মই একো কৰা নাই নহয়, মোকেহে বেয়া বেয়া কৈছে, মোকে কিবা কিবি বদনাম ওলাইছে, এনেকৈ কৈছে। দুবাৰমান ৰিপিট কৰাৰ পিছত তেতিয়া মোৰ লগত CBI আছিলে। CBI কৈছে চুপ ৰহো পৱন কলিতা, তুমকো ভি গ্ৰেপ্তাৰ কৰ দুংগা, আণ্ডাৰ ঘুচা দুংগা। CBI এনেকৈ ক'লে। তেতিয়া মোৰ ওচৰৰ পৰা পৱন কলিতা গুচি গ'ল। দুখী কাৰণে সি ৰিপ্লাই কৰিব নোৱাৰিলে। মাত দিলে হয়। এই যে মোক যে কথাটো ওলোটাই ক'ব পৰা নাই কিয়? সি দুখী, সি প্ৰকৃততে দুখী ন, সেইটো কাৰণে মোক ক'ব নোৱাৰিলে কথাটো। গুৱাহাটীৰ পৰা ৰঞ্জন হাজৰিকা আৰু কলিয়াবৰৰ